আপুনি চাইছে আইডিয়া টু ডিচিশ্যন টু। আমিৰ খানৰ এটা ডাইলগ আছে নহয়, ডলাৰ মে কামাও পইচা মে উৰাও। কথাষাৰ কিন্তু বিলকুল সত্য। 99% মানুহে পইচাৰ বাহিৰে বেলেগ একোৱেই নুবুজে। তেওঁলোকে ভাবে যে পইচাই সকলো, পইচাৰ বাহিৰে আৰু কি হ'ব পাৰে। কিন্তু ডলাৰ যে পইচাক নিয়ন্ত্ৰণ কৰে এইটো কিন্তু নাজানেই, নুবুজেই যে পইচাতকৈ আৰু ডাঙৰ আছে। আজি মই ক'বলৈ ওলাইছোঁ আমি কেনেকৈ কি কৰিলে ডলাৰ কমাব পাৰি আৰু ডলাৰৰ বিষয়ে বিস্তাৰিত জানিম। $1 হ'বলৈ ইণ্ডিয়ান কিমান পইচাৰ দৰকাৰ আজিৰ দিনত। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ আপোনাক অনুৰোধ জনোৱা হ'ল, কাৰণ আজিৰ ভিডিঅ'ত আপোনাৰ লাইফৰ লগত জড়িত বহুত কিছু আপুনি জানিব পাৰিব আৰু আপুনিও বুজি পাব। আজি আমি ডলাৰৰ বিষয়ে বিস্তাৰিত জানিম। ডলাৰ কমাবলৈ আমাৰ অলপ মাইণ্ড খটাব লাগিব। আপুনি লোকৰ ঘৰত কাম কৰি ডলাৰ কমাব নোৱাৰে। আচলতে ডলাৰ আমেৰিকাৰ পইচা সকলোৱে জানে। এতিয়া ভাবিছে নেকি আমেৰিকাত গৈ কাম কৰিব লাগিব? মই ক'ম আমেৰিকাত কাম কৰিব নালাগে। আপুনি ঘৰত বহি বহিয়ে ডলাৰ ডেইলি কমাব পাৰিব। আজিকালি বহুতো ফেক ভিডিঅ' ওলাইছে, কৈ দিব নহয় আপুনি এই কামটো কৰক, $100 নহয় $200 এতিয়াই পাই যাব, কিন্তু $1 নাপায়। ডলাৰ আয় কৰিব নিশ্চয় আপুনিও বিচাৰে, কাৰণ $1 ইণ্ডিয়ান 95 টকা। $10 আয় কৰিবলৈ 2 দিন কাম কৰিব লাগিব। এতিয়া জানি লওক কি কি কাম কৰি কমাব পাৰি ডলাৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ নিশ্চয় কাম কৰাৰ দৰকাৰ আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কামতে আমি ডলাৰ ইনকাম কৰিব পাৰি, যাতে সদায় ডলাৰ কমাই হয়। আজি তেনে এটা কাম মই আপোনাক কৈ আছোঁ, আপুনি বুজি পাই যায় নহয়। টকাই টকা। মই আগতে ক'লোঁ নহয় 99% মানুহেই নুবুজে। আজিৰ কামটো কৰিবলৈ $100 লাগিব। একেবাৰে নতুন কনচেপ্ট, এতিয়া অপেন মাৰ্কেটত অহা নাই। মনে মনে কিনি থৈ দিয়ক। 20 টকাত আৰম্ভ হৈছিল আৰু আজিৰ দিনত $100 হৈ গৈছে। মই নিজে আপোনাক শিকাই দিম। একেবাৰে সহজ বিজনেছ। যোৱাকালি একোটাৰ দাম $100 আছিল আৰু আজি একোটাৰ দাম $105 হৈ গৈছে। অপেন মাৰ্কেটত আহি যাব মাৰ্চ মাহত। কিমান তাৰিখে আহে এইটো কোৱাটো সম্ভৱ নহয়। মই এইখিনিয়ে ক'ম, অতি সোনকালে কিনি লওক, ট্ৰাষ্ট ৱালেটত কিনি থৈ দিয়ক। আৰু আপুনিও যদি কিনিব নোৱাৰে মোৰ লগত ডাইৰেক্ট যোগাযোগ কৰক 8876294149ত। মই এই বিষয়ে 1 বছৰ ধৰি বিজ্ঞাপন কৰি আছোঁ আৰু 10জনক মানুহক কিনি দিছোঁ। আজিৰ ভিডিঅ' এইখিনিয়ে। পৰৱৰ্তী ভিডিঅ'ত কিমান দাম হয় আৰু কিমান তাৰিখে অপেন মাৰ্কেটত আহে বিস্তাৰিত মই জনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।